নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম তেতিয়া গৰমো কম হ'ব কিন্তু যেহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি দুমাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো 30 লাখ মহিলা 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে যাম আৰু আমি আপোনালোকক খুদিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে যিসকল মহিলাই মূল কথা মানি 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকক দ্বিতীয় পৰ্যায়ত আমি 25,000 টকাকৈ আমি আগবঢ়াম কিমান কৰি দিম দ্বিতীয় পৰ্যায়ত কিমান কৰি দিম 25,000 টকাটো যেতিয়া ভাল কৰি আপোনালোকে খৰচ কৰিব তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত আমি জমা দিম হাত চাপৰি মাৰা নাই যে নালাগে নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম তেতিয়া গৰমো কম হ'ব কিন্তু যেহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি দুমাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো 30 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰো 3,000 কোটি টকা পানীত পৰিব বহুতে যেতিয়া আমি এই আঁচনিখন লৈছিলো বহুতে ভাবিছিলে যে 10,000 টকাটো আমি মহিলাসকলক এনেই বিতৰণ কৰি দিম যাতে তেওঁলোকে পিছত আমাক ভোট দিব পাৰে কংগ্ৰেছৰ মানুহবিলাকে তেনেকৈ ভাবিছিলে কিন্তু আমি এই আঁচনিখন এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি লৈছো যাতে আমাৰ অসমৰ আই মাতৃসকল দুপত দুপে আগবাঢ়ি যাব পাৰে আপোনালোকক আমি এখন অলপ আগতে তথ্য চিত্ৰ আমি আপোনালোকক দেখুৱাইছো তাতে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো দেখা পাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে আমি গোটেই ভাৰতত 3 কোটি মহিলাক আমি লাখপতি বাইদেউ বনাব খোজো লাখপতি বাইদেউ মানে কি যে যিগৰাকী মহিলাই নিজৰ ব্যৱসায়ৰ জৰিয়তে বছৰত অন্তত 1 লাখ টকালৈকে ধনৰ লেনদেন কৰিব পাৰে আমাৰ অসমত লাখপতি বাইদেউ আছে আৰু মহালাখপতি বাইদেউ আছে মহালাখপতি বাইদেউ মানে কোন জুনে বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰে এওঁলোক ক'ৰ পৰা আৰম্ভ কৰিছিল এটা গোটৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ঘৰৰো কাম কাজ লৰা ছোৱালীক পঢ়ুৱা শিকোৱা আৰু লগতে পৰিয়ালটোক সহায় কৰিবৰ বাবে তেখেতসকলে ব্যৱসায় বাণিজ্যটো হাত দিছিলে চাওঁতে চাওঁতে তেওঁলোক লাখপতি বাইদেউ হ'লগৈ মোদী ডাঙৰীয়াক মই কৈছিলো যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আপুনি যদি বেংকক কয় যে এই মহিলাসকলক সহায় কৰিব লাগে ময়ো আঁচনি আনিম আৰু আমাৰ জুটিয়া প্ৰচেষ্টাত অসমৰ আই মাতৃসকল লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব মোদী ডাঙৰীয়াই মোক কৈছিলে যে আমি 40 লাখ মহিলাক লৈ আমি আঁচনি আৰম্ভ কৰিব লাগে বেংকৰ লগত কথা পাতিব লাগে
যাতে আমি মহিলাসকলক লাখপতি বাইদেউ বনাব পাৰোঁ। আগতে অসমৰ মহিলাই ঘৰৰ কাম কৰিছিলে, বাহিৰত নোলাইছিলে। লাহে লাহে আমাৰ মহিলাসকলে বাহিৰত ওলাব আৰম্ভ কৰিলে, গোট নিৰ্মাণ কৰিলে, গোট গঠন কৰিলে, ট্ৰেইনিং ল'লে, আৰু বহুতো মহিলাই বিভিন্ন ধৰণে উৎপাদন কৰি আমাৰ সমাজৰ বাবে একোটা উদাহৰণ হিচাপে আজি আমাৰ সমাজত তেখেতসকলে উজ্বলি উঠিব পাৰিছে। মই বহুত দূৰলৈ নাযাওঁ, বঙাইগাঁও জিলাৰ হিমানী বৰ্মন, তেখেত আগতে বঙাইগাঁও সমষ্টিত, এতিয়া চিৰাং জিলাত হিমানী বৰ্মন বাইদেৱে বিদ্যাপুৰ উন্নয়ন খণ্ডৰ ৰামকানু ভিঅ' আৰু টুনিয়ামা CLFৰ অধীনত হনুমান আত্মসহায়ক গোটৰ সদস্য আছিল। গ্ৰুপলৈ 1 লাখ টকা আহিলে আৰু তেওঁ সাজ পোছাক বনোৱা আৰু চিলাই মেচিনৰ কাম হাতত ল'লে। লাহে লাহে উৎপাদন বাঢ়ি গৈ থাকিল আৰু বৰ্তমান 4টাকৈ চিলাই মেচিন আৰু গ্ৰুপটোৰ বাকী সদস্যসকলৰ লগত লগ লাগি এতিয়া হিমানী বৰ্মনে মাহত 12ৰ পৰা 14,000 টকা তেওঁ উপাৰ্জন কৰে, অৰ্থাৎ বছৰি 1.5 লাখ টকা বাইদেৱে আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ বঙাইগাঁও জিলাৰে জোনাকী ভিঅ' আৰু বীৰজালা CLFৰ পাৰ্বতী আত্মসহায়ক গোটৰ কবিতা দৈমাৰী বাইদেউ আজি লাখপতি হ'ব পাৰিছে। 2018ত সেল্ফ হেল্প গ্ৰুপত যোগদান কৰিছিল, 80,000 টকা লোন লৈ আজি ব্যৱসায় কৰি বাইদেৱে বছৰি 1.13 লাখ অৰ্থাৎ 1,13,000 টকা বছৰি উপাৰ্জন কৰে। এনেকুৱা উদাহৰণ গোটেই অসমত বহুত আছে। বহুতো মহিলাই, মই দুগৰাকীৰ নাম কৈছোঁ, কিন্তু আমাৰ অসমত লাখতকৈও বেছি মহিলা আছে যিসকলে বছৰত 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰিব পাৰিছে আৰু পৰিয়ালটোৰ পৰিচালনাত সহায় কৰিব পাৰিছে। আজি আমি যিমানেই গ্ৰুপৰ লগত জড়িত হৈছোঁ, বহল পৃথিৱীখনত আমি চিনি পাইছোঁ ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে, আমি বুজি পাইছোঁ সামাজিক দায়িত্ববিলাক আমি অনুভৱ কৰিব পাৰিছোঁ, আৰু পৰিয়ালটো, সমাজখন আৰু গাঁওখনক আগুৱাই লৈ যোৱাত আমি এটা ডাঙৰ অৱদান আগবঢ়াব পাৰিছোঁ। আজি অসমৰ মহিলা শক্তি এক জাগ্ৰত প্ৰাণৱন্ত শক্তিলৈ ৰূপান্তৰ হৈছে, এটা উৎপাদনমুখী প্ৰক্ৰিয়াৰ লগত নিজক জড়িত কৰিব পাৰিছে। মহিলা আই মাতৃসকলক আগুৱাই লৈ যাবৰ বাবে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউৰ আঁচনিখন আমি হাতত লৈছিলোঁ। মই হিচাপ কৰিছিলোঁ যে অসমত 4 লাখ আমাৰ গ্ৰুপ আছে। 10 গৰাকীকৈ সদস্যক যদি আমি আঁচনিখনত লওঁ, আমাৰ অসমত 40 লাখ মহিলা এই আঁচনিখনৰ লগত জড়িত হ'ব, আৰু 40 লাখ মহিলাক মই যদি প্ৰথম কিস্তিত 10,000 টকা দিব লাগে, মোক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। প্ৰথমতে মই ভাবিছিলোঁ যে আমাৰ বহুত মহিলাই হয়তো এই আঁচনিখনৰ বাবে আবেদন নকৰিব, মোৰ খৰচ অলপ কমিব। কিন্তু অসমৰ 32 লাখ মহিলাই এই আঁচনিখনৰ বাবে আবেদন কৰিলে
আৰু আজি ৩,২০০ কোটি টকাৰে এই আঁচনিখন আমি হাতত লৈছো। বাকী ৮ লাখ মহিলাই কিয় আঁচনিখনত অংশগ্ৰহণ নকৰিলে? কাৰণ কাৰোবাৰ ঘৰত ৩টাতকৈ বেছি সন্তানৰ জন্ম হৈছিলে। আমি কৈছিলো যে যাৰ ঘৰত ৩টাতকৈ বেছি বাচ্চা আছে তেওঁলোকে ল'ৰা ছোৱালীকো যত্ন ল'ব লাগিব। আঁচনিত লাগি থাকিলে ল'ৰা ছোৱালীক পঢ়া শুনা কৰোৱাব নোৱাৰিব। সেইকাৰণে আমি নিয়ম কৰিছিলো যে ৩টাকৈ সন্তান থাকিলে বা কিছুমান বিশেষ জনজাতিৰ ক্ষেত্ৰত 4টালৈকে থাকিলে আমি এই আঁচনিখনত সকলোকে আদৰি ল'ম। আজি বঙাইগাঁৱত প্ৰায় 20,000 মহিলা এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। আজি আমি এটা কথা মনত ৰাখিম যে আজি আমি এই আঁচনিখনৰ প্ৰথম পৰ্যায়ত আহি উপস্থিত হৈছো। এই আঁচনিখনৰ দ্বিতীয় পৰ্যায় আছে আৰু এই আঁচনিখনৰ তৃতীয় পৰ্যায়ও আছে। আজি মই আপোনালোকক 10,000 টকা দিম। লগে লগে আপোনালোকে কি কৰিব লাগিব? যোনে যেনেকে পাৰে এটা মোবাইল ফোন কিনি ল'ব লাগিব। কোনে কোনে মোবাইল ফোন কিনিব? কোনেও নিকিনে? কেইগৰাকীমান বাইদেৱে মোবাইল ফোনত ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে, তেওঁলোকৰতো আছে। কিন্তু আপোনালোকৰ মোবাইল যাৰ নাই মোবাইল এটা কিনিব নে নিকিনিব? যোনে যোনে নিকিনে হাত দাঙকচোন। বাপৰে, কোনেও নিকিনে। ঠিক আছে, তাৰ মানে আঁচনিখন আপোনালোকে বুজি পাইছে যে এই আঁচনিখন মোবাইল ফোন কিনা আঁচনি নহয়। এই আঁচনিখনেদি যদি আমি মোবাইল ফোন কিনো আমি আঁচনিখনৰ পৰা ভৱিষ্যতে বাদ পৰি যাম। আমি এই আঁচনিখনত কেনেকৈ থাকিব পাৰিম? আজি আমি 10,000 টকা পালো। 3টা ধৰণে এই 10,000 টকা আমি খৰচ কৰিম। প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলো। কিমান হল? 1 লাখ হল। 1 লাখ টকাৰে আমি সমূহীয়াভাৱে কিবা নহয় কিবা আমি কাম কৰিব পাৰিম। আৰু 1 লাখ টকা যদি আমাৰ একাউণ্টত দেখে বেংকেও আমাক পৰৱৰ্তী পৰ্যায়ত ঋণ দিব। এইটো হল 1 নম্বৰ। 2 নম্বৰ, বোলে আমি বেংকত আমি গ্ৰুপত নিদিও, ভাল কথা। আমি যেহেতু নিজে চেক পাইছো, গ্ৰুপৰ নামত চেক অহা নাই, নিজৰ নামত আহিছে, গতিকে আমি এই টকাটো নিজে ব্যৱহাৰ কৰিম। গাহৰি পালন কৰিম, মুৰ্গী পালন কৰিম, ঘৰৰ সৰু দোকানখনত ব্যৱসায় বঢ়াম, পিঠা পনা কৰিম, গামোচা বনাম, আমি আমাৰ শালখন শক্তিশালী কৰিম বা চিলাই মেচিন কিনিম। আমি যি ধৰণে ভাবো এই 10,000 টকা আমি খৰচ কৰিম। তৃতীয়, যে মোৰ স্বামীৰ এটা ব্যৱসায় আছে, বঙাইগাঁৱত দোকান এখন আছে, নহলে মুৰ্গীৰ ব্যৱসায় কৰে, শাক চব্জিৰ ব্যৱসায় কৰে, বা মিস্ত্ৰীৰ কাম কৰে, বা কৰবাত টিউচন কৰে, যি কৰক এই 10,000 টকাটো আমি স্বামীৰ ব্যৱসায়তো বিনিয়োগ কৰিব পাৰিম। কাৰণ ঘৰ এখন স্বামী আৰু পত্নী দুইটাৰ সহযোগিতাতে ঘৰ এখন নিৰ্মাণ হয়। তাৰ মানে মই আপোনালোকক 3টা ৰাস্তা দিলো। এটা গ্ৰুপত দিয়ক, দ্বিতীয়